এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কেইটামান খুব ইম্পৰ্টেণ্ট প্ৰাইভেট জবৰ বিষয়ে। আৰু এই প্ৰাইভেট জবটো আমাৰ যি থাম্বনেইলটো আছে ভিডিঅ'ত তাত চাই আপোনালোকে নিশ্চয় গমেই পাইছে যে আজি আমি কোনকেইখন ডিষ্ট্ৰিক্টৰ প্ৰাইভেট জবৰ বিষয়ে আলোচনা কৰিবলৈ গৈছোঁ। গতিকে শেষ পৰ্যন্ত আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যাতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ জবটো আপোনালোকে অতি সহজতে এপ্লাই কৰিব পাৰে। আৰু আমাৰ ভিডিঅ'বিলাক ভাল লাগিলে আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে ভৱিষ্যতে আপোনালোকে জব সম্বন্ধীয় সকলোবিলাক নিউজ সকলোতকৈ আগতে লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে ব্ৰাছ ফৰ্মুলেশ্যনছ বৰোদ্ৰা ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ফৰ তিনিচুকীয়া হেডকোৱাৰ্টাৰ। অৰ্থাৎ আমাৰ প্ৰথমটো জব ওলাইছে আজি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বাবে। ইয়াত কোনো ধৰণৰ বয়সৰ সীমা নাই। যদি আপোনালোকে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ কাম কৰিবলৈ বিচাৰে, ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ বুলি কথা নাই, এক্সপিৰিয়েঞ্চ হ'লে বেছি ভাল হয়। তেওঁলোকে 9435013634 বা 9864061000 এই নাম্বাৰটোত অফিচ আৱাৰৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু জবটো এপ্লাই কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে ফৰ ফিমেল অফিচ এছিষ্টেণ্ট, অৰ্থাৎ মহিলা অফিচ এছিষ্টেণ্টসকলৰ বাবে যাৰ কম্পিউটাৰ নলেজ খুব ভাল, অৰ্থাৎ কম্পিউটাৰ ভালদৰে তেওঁলোকে চলাব জানে। আৰু এই পোষ্টটো ওলাইছে কিডজিত এখন বিদ্যালয়ত, আৰু সেয়া আছে জু ৰোড গুৱাহাটীত। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ নলেজ, অৰ্থাৎ আপোনালোকৰ চাৰ্টিফিকেটখন থাকিলে ভাল হয় প্ৰুফ হিচাপে। গতিকে তাৰ বাবে এপ্লাই কৰিবলৈ 9678082366 বা 8638331224 এই নাম্বাৰটোত আপোনালোকে অতি সোনকালেই কণ্টেক্ট কৰি ল'ব। আমাৰ ভিডিঅ'টোৰ তৃতীয় পোষ্টটো ওলাইছে মা লক্ষ্মী এণ্টাৰপ্ৰাইজ, য'ত অফিচ এছিষ্টেণ্টৰ পোষ্ট খালী হৈছে। তাৰ বাবে আপোনালোকৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব কম্পিউটাৰ স্কিলছত এণ্ড দ্য ইংলিছ লেংগুৱেজত, অৰ্থাৎ ইংৰাজী ভাষাটোৰ আপোনালোকৰ সম্যক জ্ঞান থাকিব লাগিব। ইয়াত আপোনালোকে দৰমহা লাভ কৰিব 12,000ৰ পৰা 14,000 পৰ্যন্ত। ইয়াত আপোনালোকৰ অৰ্হতাটো হ'ব লাগিব BCom পাছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটে তলত দিয়া 7086733395 এই নাম্বাৰটোত অফিচ আৱাৰৰ ভিতৰত কল কৰি এপ্লাই কৰি ল'ব। আৰু এই পোষ্টটো এপ্লাই কৰাৰ শেষ ডেটটো হৈছে 19 জানুৱাৰী। গতিকে আপোনালোকৰ হাতত বেছি দিন নাই, যিমান পাৰি সোনকালে এপ্লাই কৰি দিব, যিহেতু লিমিটেড ছিট হয়। গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰ পোষ্টটো ওলাইছে ইমাৰ্জেঞ্চি ৰেছপন্স অফিচাৰৰ পোষ্ট, য'ত টেলিকলাৰ ভেকেঞ্চি 10টা ওলাইছে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট হ'লেই হ'ল, বা আপোনালোকে যদি পাৰ্চুইং কৰি আছে, গ্ৰেজুৱেশ্যন কৰি আছে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত এক্সপিৰিয়েঞ্চৰ কথা নাই, ফ্ৰেছাৰ্ছসকলে এই পোষ্টটো এপ্লাই কৰিব পাৰে। চেলাৰী আপোনালোকে 8,000 টকাকৈ লাভ কৰিব ষ্টাইপেণ্ড হিচাপে, আৰু কনফাৰ্মেশ্যন পৰ্যন্ত অৰ্থাৎ 6 মাহ পৰ্যন্ত 8,000 টকাকৈ লাভ কৰিব। তাৰপিছত জবটো যেতিয়া কনফাৰ্মেশ্যন হ'ব তেতিয়া 13,000 টকাকৈ আপোনালোকে লাভ কৰিব। লগতে হোম অৰ্থাৎ একমডেশ্যন প্লাছ ফুড ফেচিলিটি, লগতে PF ESI আৰু আদাৰ বেনিফিটছবিলাক আপোনালোকে লাভ কৰিব। ইয়াৰ লোকেশ্যনটো হৈছে লখৰা, অৰ্থাৎ হেডকোৱাৰ্টাৰ লখৰাত আছে। গতিকে তাৰ লোকেশ্যনত আপোনালোকৰ জব দিব। আৰু কেণ্ডিডেটে কিন্তু গুড কমিউনিকেশ্যন স্কিল থাকিব লাগিব, কম্পিউটাৰ নলেজটো আপোনালোকৰ থাকিব লাগিব, আৰু যিকোনো এটা শ্বিফ্টত ৰাতি বা হওক বা দিনতে হওক কাম কৰাৰ এক্সপিৰিয়েঞ্চ হ'লে ভাল। ইয়াত কিন্তু এক্সপিৰিয়েঞ্চ বুলি কোৱা নাই, মই প্ৰথমতে কৈছোঁ ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰে, অৰ্থাৎ এক্সপিৰিয়েঞ্চ নহ'লেও হ'ব। গতিকে আপোনালোকৰ এক্সপিৰিয়েঞ্চ মই এইটো কথাতে কৈছোঁ যাতে ৰাতিও কাম কৰাৰ আপোনালোকৰ অভিজ্ঞতা থাকিব লাগে। মানে থাকিলেও একো নাই, আপোনালোকে এক্সপাৰ্ট হৈ যাব। গতিকে আপোনালোকৰ পিক আপ আৰু ড্ৰপ আপ, অৰ্থাৎ আপোনালোকৰ ঘৰৰ পৰা লৈ যাব, যদি আপোনালোকৰ গুৱাহাটীত ঘৰ হয় ঘৰৰ পৰা লৈ যাব। পিক আপ আৰু ড্ৰপ আপ এভেইলেবলো আছে জালুকবাৰী 6 মাইল আৰু চান্দমাৰীত। গতিকে আপোনালোকৰ ঘৰ যদি তাত হয়, বা আপোনালোক গুৱাহাটীৰ বাসিন্দা নহ'লেও দূৰৰ হ'লেও আপোনালোকে যদি হোষ্টেলত থাকে বা ক'ৰবাত ঘৰ ভাড়া কৰি থাকে, তেতিয়া আপোনালোকক জালুকবাৰী 6 মাইল আৰু চান্দমাৰীৰ ওচৰ হ'লে আপোনালোকক লৈও যাব আৰু নমায়ো থৈ যাব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ CVখন অভিজিত ড্ৰেছ কলিতা @emri.in 17 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। ইয়াতো খুব লিমিটেড ছিটছ, গতিকে বেছি দেৰি নকৰিব।
আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো জব ওলাইছে আচলতে মেনুফেকচাৰ এখনত য'ত আপোনালোকে কাম কৰিব লাগিব জব ডেজিগনেশ্যনটোৰ নাম হৈছে এৰিয়া চেলছ অফিচাৰ চেলছ এক্সিকিউটিভৰ পোষ্ট এক্সপিৰিয়েঞ্চ কিন্তু এই পোষ্টটোত বিচৰা হৈছে 2 years প্লাছ এনি ইণ্ডাষ্ট্ৰীত আপোনালোকৰ 2 বছৰতকৈ বেছি কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব লোকেশ্যন হৈছে বঙাইগাঁও কোকৰাঝাৰ যোৰহাট গুৱাহাটী আৰু শিলচৰ এই 5খন ডিষ্ট্ৰিক্টত এই জবটো ওলাইছে ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়োডাটাখন sneha.day@thebigadvantage.in-ত 17 জানুৱাৰীৰ ভিতৰত নিজৰ বায়োডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 6 নম্বৰ পোষ্টটো ওলাইছে বৰোদ্ৰা গ্লোবেল শ্বেয়াৰ্ড ছাৰ্ভিচেছত ৰোলটো হৈছে অৰ্থাৎ জব ডেছক্ৰিপশ্যনটোৰ নাম হৈছে চেলছ অফিচাৰ সিনিয়ৰ চেলছ অফিচাৰ অৰ্থাৎ দুটা পোষ্ট ওলাইছে চেলছ অফিচাৰ আৰু সিনিয়ৰ চেলছ অফিচাৰ টোটেল ভেকেন্সি কিমান আছে তেওঁলোকে এতিয়াও জনোৱা নাই গতিকে আপোনালোকে টেনশ্যন ল'ব ভেকেন্সি যথেষ্টখিনি আছে ডিপাৰ্টমেণ্ট হৈছে অটো লোন ৰিটেইল চেলছৰ লোকেশ্যনটো হ'ব আপোনালোকৰ ডিব্ৰুগড় অৰ্থাৎ এই পোষ্টটো ওলাইছে ডিব্ৰুগড়ত স্কিল আপোনালোকৰ থাকিব লাগিব এডভান্স এক্সেল আৰু কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে কিন্তু ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে sukanya.ghosh@bgss.in-ত উইদিন 17 জানুৱাৰীৰ ভিতৰত নিজৰ বায়োডাটাখন পঠিয়াই দিব যেতিয়া আপোনালোকে ইমেইলৰ জৰিয়তে বায়োডাটাখন পঠিয়াব তেতিয়া ছাবজেক্ট লাইনত ৰিজিউম ফৰ অটো লোনছ বুলি লিখিবলৈ কিন্তু নাপাহৰিব আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে চাইৰা এগ্ৰো ফুডছ প্ৰাইভেট লিমিটেডত যাৰ জব লোকেশ্যন হৈছে গুৱাহাটী নগাঁও আৰু তেজপুৰ আৰু পজিশ্যনটো হৈছে চেল্ফ অফিচাৰ অৰ্থাৎ চেলছ অফিচাৰৰ কাম কৰিব লাগিব কিন্তু আপোনালোকে মনত ৰাখিব আপোনালোকৰ ইয়াত কিন্তু এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰৰ পৰা 5 বছৰ FMCG অৰ্থাৎ তেনেকুৱা ফুড কোম্পানীত কাম কৰাৰ লগতে ব্ৰেভাৰেজ ছেক্টৰত কাম কৰাও থাকিবই লাগিব আপোনালোকৰ বুলি তেওঁলোকে কৈছে যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে তেন্তে নিজৰ বায়োডাটাখন hr.sairaagrofoods@gmail.com-ত উইদিন 18 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব কিন্তু আপোনালোকে যেতিয়া মেইল পঠিয়াব তেতিয়া কিন্তু জব পজিশ্যনটোৰ বিষয়ে লিখি দিব যে চেলছ অফিচাৰ পোষ্টটোৰ বাবে বুলি ছাবজেক্ট লাইনত আমাৰ ভিডিঅ'টোৰ 8 নম্বৰ পোষ্টটো ওলাইছে GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেডত য'ত অৰ্হতা সম্পন্ন প্ৰাৰ্থী নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে খালী পদ ইয়াত আছে 15টা খালী পদৰ নামটো হৈছে ফাৰ্মাচিষ্ট পুৰুষ পদৰ সংখ্যাটো হৈছে 5টা শিক্ষাগত অৰ্হতাটোৰ অৰ্থাৎ আপোনালোকৰ ফাৰ্মাচিষ্ট পদৰ পোষ্টকেইটাৰ টোটেল আছে 5টা ভেকেন্সি আছে 15টা সেইটো আপোনালোকে কনফিউজন নহ'ব শিক্ষাগত অৰ্হতা বি ফাৰ্ম বা ডি ফাৰ্ম কৰা হ'ব লাগিব লগতে কম্পিউটাৰ এপ্লিকেশ্যনৰ জ্ঞানটো থাকিব লাগিব বয়সৰ সৰ্বোচ্চ সীমা হৈছে 30 বছৰ পদটোৰ নাম এইকেইটা আছিল প্ৰথমটো পদটোৰ নাম আপোনালোকে নিশ্চয় গম পালে ফাৰ্মাচিষ্ট ছেকেণ্ড পদকেইটাৰ নাম হৈছে ডেলিভাৰী বয় গতিকে ইয়াত যথেষ্টখিনি পদ আছে গতিকে প্ৰথমটো ফাৰ্মাচিষ্ট পোষ্ট এতিয়া ছেকেণ্ড পোষ্টটোৰ নাম হৈছে ডেলিভাৰী বয় পদৰ সংখ্যা আছে 5টা শিক্ষাগত অৰ্হতা SSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ বা আপোনালোকৰ মেট্ৰিক পাছ বা গ্ৰেজুৱেট হ'লেই হ'ল বয়সৰ সীমা ইয়াতো সৰ্বাধিক 30 বছৰ তাৰ পিছৰটো পোষ্ট ওলাইছে চেলছ এছ'চিয়েট য'ত পদৰ সংখ্যা হৈছে 5টা ইয়াৰ বাবে অৰ্হতা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব বা গ্ৰেজুৱেশ্যন থাকিলে আৰু ভাল গতিকে বয়সৰ সীমাও ইয়াত 30 বছৰ ধাৰ্য কৰা হৈছে পুনৰ কৈছোঁ GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেডত 3টা পোষ্ট খালী হৈছে ভেকেন্সিটোৰ কথা আপোনালোকে মনত ৰাখি লওক কমেও 30টামান ভেকেন্সি আছে প্ৰথমটো ফাৰ্মাচিষ্ট যাৰ বাবে বি ফাৰ্ম বা ডি ফাৰ্ম থাকিব লাগিব উইথ কম্পিউটাৰ নলেজ ছেকেণ্ডটো হৈছে ডেলিভাৰী বয় যাৰ বাবে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পাছ বা গ্ৰেজুৱেশ্যন হ'ব লাগিব তৃতীয়টো হৈছে চেলছ এছ'চিয়েট য'ত আপোনালোক একেই গ্ৰেজুৱেট বা মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ব যদিহে এই পোষ্টকেইটা আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 20 জানুৱাৰীৰ ভিতৰত probal.pathok@gnrcmedishop.com-ত আপোনালোকৰ বায়োডাটাখন ধুনীয়াকৈ বনাই মেলি পঠিয়াই দিব আৰু সেই বায়োডাটাখনত নিজৰ লেটেষ্ট ফটোখন কিন্তু গাঁঠি দিবলৈ নাপাহৰিব তাৰ পিছতো অৰ্থাৎ আজি আমাৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো জব ওলাইছে জিৰণি ৰিজৰ্ট য'ত
তেওঁলোকে এটা আচলতে ডাইনামিক টিম এটা বনাই আছে নিশ্চয় ৰিজৰ্ট বুলি ক'লে আপোনালোকে গমেই পাইছে গতিকে এই ডাইনামিক টিমটোৰ বাবে যিটো ভেকেঞ্চি খালী হৈছে সেই ভেকেঞ্চি কেইটা হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ পোষ্ট F&B ষ্টিৱাৰ্ড দেন হাউচকিপিং এছ'চিয়েট গতিকে এই তিনিটা পোষ্ট খালী হৈছে মিনিমাম আপোনালোকৰ কিন্তু ৰিজৰ্টত বা হোটেলত কাম কৰা 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যদিহে আছে তেন্তে আপোনালোকে আপোনালোকৰ বায়'ডাটাখন 9954065459 এই নাম্বাৰটোত পঠিয়াই দিব লোকেশ্যনটো হৈছে নামেৰি পটাচালি অসম 784012 বা তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো মই পুনৰ কৈ দিছোঁ 9954065459 এই নাম্বাৰটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব গতিকে দেৰি নকৰিব খুব লিমিটেড সিট আছে তেওঁলোকৰ বাবেও গতিকে যিমান পাৰি সোনকালে এপ্লাই কৰিব আৰু আমাৰ চেনেলটোক সদায় ছাপোৰ্ট কৰি থাকিব যাতে আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টৰ বাবে আমি গভৰ্ণমেণ্ট জবেই হওক বা প্ৰাইভেট জবেই হওক আনিব পাৰোঁ যাতে আপোনালোকে সেই পোষ্টকেইটা এপ্লাই কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ গতিকে ধন্যবাদ জয় আই অসম